বোকাজানত স্বাধীনতা দিৱসৰ দিনাই চূড়ান্ত অপমান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক নিমন্ত্ৰণ জনাই প্ৰৱেশত বাধা এগৰাকী দণ্ডাধীশ আৰু এগৰাকী আৰক্ষী বিষয়াৰ। আমি একেলগতে কিবা কৰিম আমি আজি বয়কট কৰিম যদি আপোনালোকে হেফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোক কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো কবা ল'ব আপোনালোকৰ ভাইছো এনেকুৱা হ'ব নালাগিছিল কাণখন কাটি দিবতো ভাইছো হ'ব নালাগিছিল আপুনি বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাইছো এইটো হ'ব নালাগিছিল মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাইছো হ'ব নালাগিছিল বোকাজান প্ৰেছ ক্লাবৰ তৰফৰ পৰা উক্ত বিষয়ত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে স্থিতি স্পষ্ট নকৰা পৰ্যন্ত বোকাজান মহকুমা প্ৰশাসনৰ সকলো কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বোকাজান প্ৰেছ ক্লাবে। 1989 চনত স্থাপিত বোকাজান মহকুমা কাৰ্যালয়ৰ ইতিহাসত আজি এক নজিৰবিহীন ঘটনা সংঘটিত হ'ল। বোকাজান প্ৰেছ ক্লাবে এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা তথা নিন্দা জনাইছে। মহকুমা প্ৰশাসনে স্পষ্টীকৰণ নিদিয়া পৰ্যন্ত বোকাজান মহকুমা প্ৰশাসনৰ সকলো কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিউজ ডেস্ক পাব্লিক টিভি অসম। বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে। এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ। আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ। কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে। কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।